নমস্কাৰ সমূহ মহযুঁজ প্ৰেমী ৰাইজলৈ নমস্কাৰ সকলো মহযুঁজ প্ৰেমী ৰাইজক স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মিষ্টাৰ ব্লেক। মই এটা খুব সুন্দৰ আপোনালোকৰ বাবে এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব বুলি মই আশা ৰাখিছোঁ। বৰ্তমান যুঁজৰ পিছত আমাৰ সকলোৰে মৰমৰ উঠি অহা এটা খুব সুন্দৰ মহ দেখাব গৈ আছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকে মহটো চাই বহুত ভাল পাব বুলি, যিহেতু উঠনীয়া মহ আৰু এটা সময়লৈ ডাঙৰ মহ হিচাপে পৰিগণিত হ'বগৈ। আপোনালোকে আশীৰ্বাদ কৰক যাতে মহটো সদায় এনেকৈ উঠি আমাৰ ৰাইজৰ বাবে আহিছে আৰু আপোনালোকে এনেকৈ উঠি যাবৰ কাৰণে আপোনালোকে আশীৰ্বাদ প্ৰদান কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু ভিডিঅ'টো চাই থাকক। কাৰ মহ হয় আপোনালোকে ভিডিঅ'টো দেখিলেই নিশ্চয় গম পাব মহটো দেখাৰ লগে লগে। গতিকে চাই থাকক, ভিডিঅ'টো খুব মজা হ'ব গৈ আছে আৰু মহটোক সুন্দৰ আপোনালোকে এষাৰি বাক্য লিখি আশীৰ্বাদ হিচাপে দিব বুলি মই আশা ৰাখিলোঁ। তেতিয়াহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকক জনাব বিচাৰোঁ যে যোৱাকালি এটা মই ভিডিঅ' পেষ্ট কৰিছিলোঁ। ভিডিঅ'টো আপোনালোকে চাই যথেষ্ট মোক মৰম দিছে আৰু কৈছিলোঁ যে যিটো মহৰ বেছি কমেণ্ট হ'ব মই সেই মহটোৰে আপোনালোকক নেক্সট দেখাবলৈ মই যেনেকেই নহওক জোৰে নহওক মই চেষ্টা কৰিমেই ইলেকশ্যনৰ পাছত। আৰু আপোনালোকে কমেণ্টটোত চবতকৈ হায়েষ্ট কমেণ্ট কৰিছে, সকলোৱে গৈ চাবগৈ পাৰে। মৰিগাঁও টাউনৰ দিন কলিতা দলৈচবা বুলি আছে এড্ৰেছটো, তাৰ হয়। মই যেনেকৈ নহওক মই এই মহটোৰ ভিডিঅ' আপোনালোকৰ ঘৰত গৈ আছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই আছে অতি সোনকালে মই আপোনালোকৰ ঘৰত গৈ আছোঁ। ধন্যবাদ থাকিল ইমানখিনি কমেণ্ট আৰু ইমানখিনি মৰম দিয়াৰ বাবে। এই মহটোৰ বাবে আপোনালোকৰ ঘৰত মই অতি সোনকালে গৈ আছোঁ। দিন কলিতা দলৈচবা আহি আছোঁ আপোনালোকৰ ঘৰত। এয়া সকলোৰে সন্মুখত এটা সুন্দৰ উঠি অহা জনপ্ৰিয় মহ চাই লওক। ইউটিউবাৰ বিগ মৌ মেধিৰ মহটো এয়া তেওঁলোকৰ এটা খুব সুন্দৰ দমৰা পোৱালি হয়। বৰ্তমান চদাত হয়, চাই লওক। এইবছৰ এখন খেলে যুঁজোৱা হৈছিলে আৰু জয়লাভ কৰিছিলে। 5 মিনিটতকৈ অকণমান সময় বেছি হয় ৰামেশ্বৰ দাসৰ লগত যুঁজাই পেলাই। এতিয়া বৰ্তমান মহটো উলিয়াই লৈ আহিছে গোহালিৰ পৰা আৰু আনি পেলাই খুঁটিৰ পৰা আনি প্ৰথম তাক গাটো ধুৱাই তাক বাহিৰলৈ লৈ যোৱা হ'ব ৰাস্তালৈ। আপোনালোকক সুন্দৰকৈ দেখুওৱা হ'ব আৰু মহটো চাওক আপোনালোকে কি সুন্দৰকৈ ৰখা হয়, কিমান মৰম চেনেহেৰে ৰখোৱা হয় আপোনালোকে দেখিয়ে অনুমান কৰিব পাৰিছে। বিগ মৌ আৰু তেওঁৰ দেউতাকে মিলি মহটো ধুৱাই আছে আৰু কিমান সজা হ'ব পাৰে এটা কাজিৰঙা পোৱালি আপোনালোকে চিন্তা কৰিব পাৰে। কাজিৰঙা খুঁটিৰ পোৱালি হয়। আপোনালোকক জনাব বিচাৰিছোঁ যে ইয়াৰ বাপেকটো বনৰীয়া হয়, মাকজনী ঘৰৰ হয়, পোহনীয়া মহ, তাৰে এটা সজ হয়। তো চাই লওক কিমান সুন্দৰ মহ পোৱালি হয় আপোনালোকে অনুমান কৰিব পাৰিছে। এটা খুব সুন্দৰ মহ হয়। এয়া মৰিগাঁও টাউনৰ মহ, এটা উঠি অহা নতুন প্ৰজন্মৰ এটা খুব সুন্দৰ মহ হয় আৰু এইটো এটা ডাঙৰ টপ 10ত ধৰিব লাগিব এদিনলৈ গৈ পেলাই। আৰু যিহেতু তাৰ খেলো আপোনালোকে এইবাৰ দেখা পালে, গতিকে এনেকৈ যাতে ভাল খেল দেখা পাই যায় তাৰ বাবে আপোনালোকে আশীৰ্বাদ কৰক মহটোক, যাতে সুন্দৰ সুস্বাস্থ্যৱান হৈ ৰাইজৰ বিচৰাৰ দৰে খেল দেখাই যাবৰ কাৰণে সক্ষম হয়। তেওঁ শিঙামানখিনি আপোনালোকে অনুভৱ কৰিব পাৰিছে আৰু মহটো কিমান এটা ডাঙৰ হয় মহৰ কাষত ৰখি থাকোঁতে আপোনালোকে ধৰিব পাৰিছে। বৰ্তমান চদাত হৈছেহে চাওক। বয়স অনুপাতে যিমানেই নহওক মহটো দেখাত বহুত বেছি ডাঙৰ হৈ গৈছে আৰু অহা বছৰলৈ ধুম গৰুলীয়া মহৰ দৰে দেখা যাব। গতিকে আশীৰ্বাদ কৰক এনেকৈ যাতে যি মনৰ আশালৈ মালিকে মহটো পুহিছে তেওঁলোকৰ যাতে মনোবাঞ্ছা পূৰণ হয় তাৰ বাবে আপোনালোকে আশীৰ্বাদ কৰক। আৰু আপোনালোকৰ এই মহটো চাই কেনেকুৱা লাগে জনাবলৈ নাপাহৰিব। মহটো চাই থাকক, খুব সুন্দৰকৈ গা ধুৱাইছে। এতিয়া বাহিৰলৈ উলিয়াই লৈ যোৱা হ'ব, আপোনালোকে চাই থাকক। এয়া গা ধুৱাই হৈ গ'ল আৰু অনুমান আপোনালোকে কৰিব পাৰিছে। এতিয়া বাহিৰত লৈ যোৱা হ'ব, সুন্দৰকৈ বাহিৰত গৈ দেখুওৱা হ'ব। আপোনালোকে বিচৰা ধৰণে তাক চাব পাৰিব। এয়া হৈছে সকলোৰে সন্মুখত। তাৰ নামটো হৈছে মিথুন বুলি ক'লে হয়তো বৰ্তমান জনপ্ৰিয় হৈয়ে গৈছে আৰু বেছি জনপ্ৰিয় হ'ব। আপোনালোকে আশীৰ্বাদ কৰক যাতে সি আপোনালোকে বিচৰা ধৰণে তথা মালিকে বিচৰা ধৰণে খেল দেখাব পাৰে। এয়া সকলোৰে সন্মুখত মৰিগাঁও টাউনৰ মিথুন চাই লওক। এটা কিমান এটা সুন্দৰ আৰু সজা হ'ব পাৰে এই দমৰা বয়সতে আপোনালোকে অনুমান কৰিব পাৰিছে। চাওক এতিয়া চাওক কেনেকুৱা খেলিছে। এয়া খেল হয় তাৰ। আৰু যিহেতু দমৰাৰ গুণটো যোৱা নাই দিয়কচোন, সৰু হৈ আছে ন, দমৰা হৈ আছে, গতিকে এয়া চাওক কেনেকৈ খেলিছে আপোনালোকে অনুমান কৰিব পাৰিছে। গতিকে খুব এটা সুন্দৰ মহে। আশীৰ্বাদ কৰক ৰাইজ আপোনালোকে যাতে মহটো সুন্দৰ হৈ থাকে আৰু আপোনালোকে প্ৰত্যেক বছৰে প্ৰতিখন যুঁজতে যাতে অহাবাৰলৈ দেখা পাব পাৰে। এয়া ৰাস্তালৈ উলিয়াই লৈ যোৱা হৈছে, চাই লওক। খুব সুন্দৰ দমৰা পোৱালি মৰিগাঁও টাউনৰ মিথুন বিগ মৌ মেধি মহটো চাই লওক। মজা বঢ়িয়া। সেয়া চাওক উলিয়াই লৈ গৈ আছোঁ বাহিৰতে ভালকৈ গৈ মই ৰাস্তাত দেখাই আছোঁ, চাই থাকক। খুব এটা সুন্দৰ হয়।
ওলাই আহিয়ে গাড়ীবোৰ দেখি কেনেকৈ চাই চাওক ঘৰৰ পৰা ওলাই আহিয়ে গাড়ী মটৰৰ পৰিৱেশটো পোৱা যায় তেওঁলোকৰ গলিটোৰ ভিতৰলৈ সোমাই গ'লে আৰু সেইখন ভিতৰৰ হৈ যায় যিহেতু গতিকে বাহিৰলৈ ওলাই আহিয়ে চাওক কেনেকৈ আছে গাড়ী মটৰ বুলি একো নাই মহটো বৰ্তমান সম্পূৰ্ণৰূপে একদম মানে সজা হয় সকলো ফালৰ পৰা আপোনালোকে অনুমান কৰিব পাৰিছে চাওক এতিয়া ৰাস্তাত আহি কেনেকুৱা হৈ গৈছে মহটো মোচনটো চাওক আপোনালোকে আৰু খুব এটা সুন্দৰ ঠাণ্ডা মহ হয় দেই গেছ পূৰা ঠাণ্ডা হয় বিক্ৰমে শিঙত উঠি থাকে বহুতেই ঠাণ্ডা মহ হয় গতিকে মানুহে বহুত বেলেগ হ'ব বুলি ভাবিছিলে কমেণ্টো কৰিছিলে এটা সময়ত কিন্তু আজি আপোনালোকৰ আশীৰ্বাদত মহটো চাওক কেনেকুৱা সজা হ'বলৈ সক্ষম হৈছে আপোনালোকে অনুমান কৰিব পাৰিছে মই শিঙত উঠা প্ৰেক্টিচটো মই নিদিওঁ কিছুমান গাইডলাইন্সৰ কাৰণে কিন্তু সি যিখিনি মোক দেখায় শিঙত উঠি গতিকে আপোনালোকেও দেখিলে ভাল পাব কেতিয়াবা পাৰিলে দিম বাৰু কিন্তু মই গাইডলাইন্স কিছুমানৰ কাৰণে বস্তুটো নিদিওঁ বাৰু আৰু মানুহেও কিবা কিবি কয় বুলি মই নিদিওঁ বাৰু একো নাই কিন্তু মহটো আপোনালোকক কৈছোঁ কেতিয়াবা আহিব আপোনালোকে চাই যাবহি মৰিগাঁও টাউন আহিলে কিমান এটা সজা মহে আৰু আপোনালোকে তাৰ মোচনটো চাওক ওলাই অহাৰ লগে লগে কেনেকুৱা কৰি আছে একেথিৰে থকা নাই বাহিৰত যিহেতু উলিয়াই লৈ অহা হৈছে চাওক খুব এটা সুন্দৰ মহে খুব সুন্দৰ শিঙা বানৰ সৈতে সুন্দৰ মহৰ মালিক ইউটিউবাৰ বিগ মহ ব্লগছ আশীৰ্বাদ কৰক তেওঁ যাতে মহটো সদায় ৰাইজক ভাল খেল দেখাই যাব পাৰে এটা মৰিগাঁও টাউনৰ মাজৰ মহ হয় চাওক খুব সুন্দৰ মহ আপোনালোকক দেখাবৰ কাৰণে মহটো উলিয়াই লৈ অহা হৈছে আৰু আপোনালোকক দেখালে খুব এটা সুন্দৰ মহ আশীৰ্বাদ কৰিব যাতে চাওক না মজা কেনেকুৱা চাওক হিউজ মহ দেই কিমান ফূৰ্তি হয় চাওক কেনেকৈ দৌৰি দৌৰি ঘৰলৈ গৈছে এতিয়া তাক ঘাঁহ দিয়া হ'ব সুন্দৰকৈ ঘাঁহ পানী খাব সুন্দৰকৈ পেট ভৰাই একদম শুই থাকিব ফেনৰ তলত গতিকে আপোনালোকক যেন উলিয়াই এইকণ দেখুৱাবৰ কাৰণে সুবিধা কৰিলে তেওঁ তাৰ বাবে বিশেষ ধন্যবাদ জনালোঁ তেওঁলোকৰ ঘৰৰ পৰিয়ালৰ লগতে মহৰ মালিক বিগ মহ ব্লগছ বিক্ৰম মেধি মানে আপোনালোকে জানে মই বিগ মহ ব্লগছ বুলিয়ে তেখেতক কওঁ যিহেতু তেখেতক প্ৰথম চিনা জানা হৈছিলে তেওঁৰ এই নামেৰে গতিকে ভিডিঅ'টো চাই কেনে লাগিল জনাবলৈ নাপাহৰিব আশা ৰাখিছোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছে বুলি যদি ভাল পাইছে লাইক কমেণ্ট কৰিবলৈও নাপাহৰিব পুনৰ এটি ভাল ভিডিঅ'ৰ লগত লগ পোৱা প্ৰতিশ্ৰুতিলে বৰ্তমান ল'বলৈ লৈছোঁ বিদায় শেহত কিবা এটা কৈছোঁ শেষৰ ভিডিঅ'খন চাই লওক আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছে বুলি যদি ভাল পাইছে কেনে লাগিলে জনাবলৈ নাপাহৰিব আৰু ক'ৰ পৰা চাই আছে আপোনালোকে সেইটোও জনাব আৰু নেক্সট কাৰ ভিডিঅ' চাব বিচাৰে আপোনালোকে জনাব আৰু